চহৰৰ মাজমজিয়াত মই দেখাম আপোনালোকক কেনেদৰে মানুহবিলাকে একদম ব্যস্ততাপূৰ্ণৰ মাজত থাকিও কেনেকৈ খেতি কৰি নিজে সাৰ নিদিয়াকৈ ঘৰতে কেনেকৈ উৎপাদন কৰি জীৱন যাপন কৰি আছে। আৰু সেই সুস্বাস্থ্যৰ গৰাকী হ'ল আমাৰ পাপু। তাক নিকনেমটো হ'ল পাপু। আচ্ছা, ময়ো একচুৱেলি নাজানো তাৰ সঠিক নামটো কি। মই জানিবলৈ তাৰ ওচৰলৈ আহিছোঁ। পাপু, তোৰ সঠিক নামটো কি? সমীৰ সন্দিকৈ। সমীৰ সন্দিকৈ। আচ্ছা, আজি মই বহুত দিনৰ পৰা এটা বস্তু লক্ষ্য কৰি আছোঁ যে ইয়াতে সেউজীয়া এটা পৰিৱেশ, য'ত মানে খেতি বাতি নিজে কৰি নিজে মানে তোমালোকে এই পাচলিবিলাকে খোৱা নেকি? সতেজ থাকিবলৈ, সেইকাৰণে বহুত ধুনীয়া দেই। তোমাৰ চেহেৰাটো এনেকৈ ইমান ধুনীয়া। আচ্ছা, ইয়াতে কি খেতি বাৰু হৈছে বাৰু? মই একবাৰ খেতিটো দেখাইছোঁ। খেতিটো পিঁয়াজ আছে, আপোনাৰ নহৰু আছে, আলু আছে, আপোনাৰ ভকলি আছে, বেঙেনা আছে, বিলাহী আছে, জলকীয়া আছে, ফুলকবি আছে, লাই শাক দেখিছোঁ, মূলা শাক দেখিছোঁ মই। এইবিলাক নিজে খেতি কৰা। নিজে খেতি কৰা মানে ইয়াতে কোনো ভেজাল সাৰজাতীয় দ্ৰব্য ইয়াতে মানে দিয়া হোৱা নাই। সেইটো সঠিক মানে আমি বহুতে আগতে খাব পাইছিলোঁ এইবিলাক। আমাৰ ককা আইতাৰ দিনত যিবিলাক খেতি কৰিছিলে সেইবিলাক দিনত আমি মানে খাব পাইছিলোঁ এনেকুৱা খেতি। কিন্তু আজিকালি দিনত এনেকুৱা নাই। আৰু বিশেষকৈ মই এইটো মানিব লাগিব যে চহৰৰ মাজমজিয়াত মানুহে এনেকুৱা এটা ঠাই এনেকৈ পেলাই নথয়, চব্জিৰ বাবে নথয়। বিশেষকৈ ঘৰ বান্ধিব, ভাড়া দিব, বিল্ডিং বনাব, হয়নে নাই? সেই ক্ষেত্ৰত যিটো মানে মই দেখা পালোঁ, বহুত ধুনীয়া লাগিছে, ভাল লাগিছে। চ' ইয়াৰ পৰা কি উঠাই খাই পাইছা? সঁচা কথা কোৱা। কিবা পাইছা?